আরে আপনি গালি গালি কিয় দি আছে পুলিশ চাকৰি কৰিব লাগে আপুনি গালি দিয়ে হ্যাঁ উঠাই নিজে আহিবি ভাল কথা কলে বুজি নাপা মুখ্য মানুহ কালা আরে ঠিক আছে আপুনি নিজে কেছ কি তাত থানাত আহি সুধিব লাগে নে কি কৰিব লাগে তোৰ ঘৰত গৈ মই বুজামগে কিবা এটা কেছ আছে মই তোক বুজাব অসম আৰক্ষীৰ লজ্জাজনক কাণ্ড পুনৰ অসম আৰক্ষীক লজ্জিত কৰিলে এগৰাকী মহিলা আৰক্ষী বিষয়াই অশ্লীল ভাষাৰে গালি গালাজৰ কথোপকথন আরে আপনি গালি কিয় দি আছে পুলিশ চাকৰি কৰিব লাগে আপুনি গালি দিয়ে হ্যাঁ উঠাই নিজে আহিবি ভাল কথা কলে বুজি নাপা মুখ্য মানুহ কালা আরে ঠিক আছে আপুনি নিজে কেছ কি তাত থানাত আহি সুধিব লাগে নে কি কৰিব লাগে তোৰ ঘৰত গৈ মই বুজামগে কিবা এটা কেছ আছে মই তোক বুজাব মহিলা আৰক্ষী বিষয়াৰ অশ্লীল গালিৰ কল ৰেকৰ্ড ভাইৰেল পুনৰ অসম আৰক্ষীক লজ্জিত কৰিলে এগৰাকী মহিলা আৰক্ষী এছআই বিষয়াই ৰূপহীহাটৰ কাৱৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই অশ্লীলতাৰ সীমা চেৰাই যোৱা ব্যৱহাৰ কৰে ফোনযোগে এজন যুৱকক আরে আপনি গালি কিয় দি আছে পুলিশ চাকৰি কৰিব লাগে আপুনি গালি দিয়ে হ্যাঁ উঠাই নিজে আহিবি ভাল কথা কলে বুজি নাপা মুখ্য মানুহ কালা আরে ঠিক আছে আপুনি নিজে কেছ কি তাত থানাত আহি সুধিব লাগে নে কি কৰিব লাগে তোৰ ঘৰত গৈ মই বুজামগে কিবা এটা কেছ আছে মই তোক বুজাব অসম আৰক্ষীৰ লজ্জাজনক কাণ্ড পুনৰ অসম আৰক্ষীক লজ্জিত কৰিলে এগৰাকী মহিলা আৰক্ষী বিষয়াই অশ্লীল ভাষাৰে গালি গালাজৰ কথোপকথন মহিলা আৰক্ষী বিষয়াৰ অশ্লীল গালিৰ কল ৰেকৰ্ড আরে আপনি গালি কিয় দি আছে পুলিশ চাকৰি কৰিব লাগে আপুনি গালি দিয়ে হ্যাঁ উঠাই নিজে আহিবি ভাল কথা কলে বুজি নাপা মুখ্য মানুহ কালা আরে ঠিক আছে আপুনি নিজে কেছ কি তাত থানাত আহি সুধিব লাগে নে কি কৰিব লাগে তোৰ ঘৰত গৈ মই বুজামগে কিবা এটা কেছ আছে মই তোক বুজাব